বহাগলৈ মাজত মাথো কেইটামান দিন নিৰ্বাচনী গৰম বতাহৰ মাজতো সদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি মাজত মাথো কেইটামান দিনহে তাৰ পিছতেই বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত এতিয়া ৰঙালী কাদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰুৰে ব্যস্ততাৰ অন্ত নাই উজনি নামনিৰ গাঁৱে ভূঞে নগৰে চহৰে বহাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি উদুলি মুদুলি গাঁৱৰ বিহুতলী ঢোল পেপাৰ চেৱে চেৱে এপাক নাচিবলৈ সাজু হৈছে ডেকা বহা মেথা কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত হৈছে কোনোবা আকৌ ব্যস্ত বিহুৰ আখৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰহা খুমটাই নাজিৰা নগৰবেৰাতো চলিছে বিহুৰ কৰ্মশালা আৰু এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ আমি পোনে পোনে টিয়কলৈ টিয়কৰ পৰা ঋতু কুমাৰ শইকীয়া আছে আমাৰ সৈতে ঋতু কুমাৰ শইকীয়া মই আপোনাৰ জৰিয়তে টিয়কৰ বিহুৰ পৰিৱেশটো জানিব বিচাৰিছোঁ কেনেধৰণৰ আয়োজন চলিছে টিয়কত বিহু কৰ্মশালা বিহু নাচৰ কৰ্মশালা ঢোল বাদনৰ কৰ্মশালা ইতিমধ্যে বিভিন্ন দল সংগঠনসমূহে ইতিমধ্যে আয়োজন কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিন্তামণিগড় ঐতিহাসিক চিন্তামণিগড় শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অসম সেনাৰ আহ্বায়ক সমিতি আৰু চিন্তামণিগড়বাসী ৰাইজৰ সহযোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা 15 দিনীয়া এই কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু ইতিমধ্যে দেখা গৈছে কৰ্মশালাত কণ ছাত্ৰ ছাত্ৰীকে ধৰি সকলোৱে ইয়াত কৰ্মশালাত অংশগ্ৰহণ কৰিছিল আৰু ইতিমধ্যে এই কৰ্মশালাৰ সামৰণি পৰিছে সামৰণিৰ মুহূৰ্তত দেখা গৈছে যে যিসকলে আচলতে কৰ্মশালাত অংশগ্ৰহণ কৰিছিল সেই অংশগ্ৰহণ কৰা কৰ্মশালাত অংশগ্ৰহণ কৰাসকলে অনুষ্ঠিত কৰিব লগা বিভিন্ন ধৰণৰ যি কাৰ্যসূচী আছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব মই পোনে মই সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে মই সহযোগীক অনুৰোধ কৰাইছোঁ আৰু সম্পূৰ্ণকৈ মোৰ সৈতে এই প্ৰশিক্ষণৰ কাৰ্যসূচীত প্ৰশিক্ষক মোৰ সৈতে উপস্থিত আছে মই তেওঁৰ কাষলৈ যাব বিচাৰোঁ কিমান দিনীয়া কাৰ্যসূচী আছিল কিমানে অংশগ্ৰহণ কৰিছিল খুবেই ভাল লাগিছে আৰু বহুত সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে খুবেই ভাল লাগিছে মই সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ মই পোনে সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ আন এজন উদ্যোক্তা আছে মই উদ্যোক্তাজনৰ কাষলৈ যাব বিচাৰিছোঁ কি উদ্দেশ্য আগত ৰাখি আপোনালোকে এই কণ শিশুসকলক সৈতে এই কৰ্মশালা আয়োজন কৰিছে আচলতে আমি ছাত্ৰ সন্থাই প্ৰতি বছৰে আচলতে বিহু কৰ্মশালাটো আমি অনুষ্ঠিত কৰোঁ আচলতে আমাৰ মাজৰ পৰা যেতিয়া বিহুৰ সম্পৰ্কটো ৰাইজৰ মাজত যিটো আচলতে আগৰ যিটো পৰম্পৰাগত সেই পৰম্পৰাগত নাইকিয়া হৈ যাব ধৰিলে আৰু ছাত্ৰ ছাত্ৰীয়ে বিহু কি বস্তু আমি যোৱাকালি আমি কৰ্মশালা এটাত বিহুৰ সম্পৰ্কে তেওঁলোকে কুইজ প্ৰতিযোগিতা পাতিছোঁ তেওঁলোকে বিহুৰ সামগ্ৰীসমূহ তেওঁলোকে ধৰি লওক বিহুৰ মাৰিডালক কি বুলি কয় বা পেপাৰটো কি বুলি মাতে এনেকুৱা গোটেই বিষয়টো আমি তেওঁলোকৰ মাজত জ্ঞান দিবৰ কাৰণে আচলতে বিহু সংস্কৃতি ভৱিষ্যতে ধৰি ৰাখিবৰ কাৰণে আমি এই ব্যৱস্থাটো কৰা হৈছে ছাত্ৰ সন্থাই আমি শিপাৰ সন্ধান কৰিবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ